পূৰ্বৰ দৰে এতিয়া সুলভ আৰু সহজলভ্য হৈ নাথাকে ৰাজ্য চৰকাৰী খণ্ডৰ চিকিৎসা সেৱা। বিপৰীতে চৰকাৰী চিকিৎসা হ'ব আৰু অধিক ব্যয়বহুল, কিয়নো ৰাজ্যৰ প্ৰতিখন চৰকাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত বৃদ্ধি হ'ব চৰকাৰী চিকিৎসা মাচুল। পঞ্জীয়ন মাচুলৰ পৰা আৰম্ভ কৰি চিটি স্কেন, MRI, X-ৰে লৈ সকলোতে বৃদ্ধি হ'ব 20% অথবা অধিক মাচুল। প্ৰতিখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ মাচুল বৃদ্ধিৰ কৃতিত্ব ৰাজ্য চৰকাৰৰ। সেয়ে তেজপুৰৰ এই নিৰ্দেশৰ পিছতে চিকিৎসা মাচুল বৃদ্ধিক লৈ আৰম্ভ কৰিছে প্ৰতিখন চিকিৎসা মহাবিদ্যালয়ৰ কাম-কাজ। উল্লেখ্য যে আজিৰ তাৰিখত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পঞ্জীয়ন মাচুল 10 টকা, আল্ট্ৰাচাউণ্ড মাচুল 400 টকা, X-ৰে 100 টকা, চিটি স্কেন 1000 টকা, MRI 3000 টকা। অৱশ্যে মূৰৰ লগতে যদি MRI হয় তেন্তে 6000 টকা। পিছে আজিৰ তাৰিখত চলি থকা এই চিকিৎসা মাচুল নাথাকে দীঘলীয়া সময়ৰ বাবে। নতুন পঞ্জীয়ন মাচুল 10 টকাৰ পৰা হ'ব 20 টকা, আল্ট্ৰাচাউণ্ড মাচুল 400 টকাৰ পৰা হ'ব 550 টকা, X-ৰে 100 টকাৰ পৰিৱৰ্তে নতুন নিৰিখ 150 টকা, চিটি স্কেন 1000 টকাৰ সলনি নতুন মাচুল হ'ব 1500 টকা, MRI নিম্নতম মাচুল 3000 টকাৰ পৰিৱৰ্তে নতুন মাচুল হ'ব 4200 টকা। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালে ধাৰ্য কৰিবলৈ লোৱা পঞ্জীয়ন আৰু পৰীক্ষা মাচুলৰ তালিকা। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সৈতে একে নহ'ব পাৰে ডিব্ৰুগড় অথবা যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসা মাচুল ব্যয়। সেয়ে প্ৰতিখন চিকিৎসা মহাবিদ্যালয়ক নিজ নিজ নিৰিখ ধাৰ্য কৰাৰ নিৰ্দেশ ৰাজ্য চৰকাৰৰ। পিছে চৰকাৰৰ এনে চিকিৎসা ব্যয় বৃদ্ধি সিদ্ধান্তৰ বিৰুদ্ধে সৰব ৰোগী তথা অভিভাৱক। দুখীয়া দৰিদ্ৰ লোকে চিকিৎসা কৰে চৰকাৰী হাস্পতালত, ধনী লোকে ব্যক্তিগত খণ্ডলৈ যায়। তেনে সময়ত সাধাৰণ লোকৰ ওপৰত মাধমাৰ কিয়, প্ৰশ্ন সাধাৰণ জনতাৰ। যি সময়ত দেশৰ বহুকেইখন ৰাজ্যই বিনামূলীয়া চিকিৎসা সেৱা নিজ আদৰ্শ দাঙি ধৰিছে, তেনে সময়ত অসম চৰকাৰৰ চিকিৎসা মাচুল বৃদ্ধিৰ প্ৰস্তাৱ কিয়? চৰকাৰে গ্ৰহণ কৰিবলৈ লোৱা এনে প্ৰস্তাৱ বাতিলৰ আহ্বান ৰোগী অভিভাৱকৰ। পিছে ৰোগী অভিভাৱকৰ এনে আহ্বানৰ প্ৰতি এতিয়া কিমান গুৰুত্ব দিব সেয়া হ'ব লক্ষণীয়।